আজিৰ ভিডিঅ' আৰম্ভণি বেটাৰ হাঁহিৰ পৰাই কৰিছোঁ দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আমাৰ চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম জনালোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত কি আছে বাৰু দেখাই আছোঁ। আজি আমি ফুৰিবলৈ যাবলৈ বুলি ওলাইছোঁ। বেটা, মই আৰু আমাৰ এখেত আৰু মোৰ শাহু মা আৰু মোৰ মা ওলাইছোঁ একেলগে গোটেইখিনি মিলি, কাৰণ এনেকৈ গৈ ভালো লাগে। মানে মোৰ বিয়াৰ পিছত যিখিনি মান ধৰা নিয়ম চিয়ম থাকে, নিয়ম যিমানখিনি পাৰোঁ বাৰু কৰিলোঁ। তাৰপিছত থাকি গ'ল অলপ কৰিবলৈ। তাৰপিছত মই প্ৰেগনেণ্ট হ'ব পৰা বুলি তাৰপিছত বেটা হোৱালৈকে ডাঙৰ অকণমান বোলো ডাঙৰ হওক, তাৰপিছতে বোলো বাকীখিনি কৰিব পাৰিম, সেইলৈ থাকি গ'ল। আৰু এতিয়া বেটাও অলপ ফুৰা চকা কৰিব পৰা হৈছে, লগত যাব পৰা মেলিব পৰা হৈছে। সেই ভাবিলোঁ সেই নিয়মখিনি থাকি গৈছিলে যে তাকে যাওঁ, সেইলৈ ভিডিঅ'টো লৈ আহিছোঁ। বাকী চাই থাকিব ভিডিঅ'বোৰ। যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহকচোন বাৰু। সেয়া আমি এতিয়া ওলাই মেলি আহিছোঁ। আমাৰ এখেত, মই আৰু বেটা, মা আৰু শাহু মা গোটেইকেইজনী আহি আছোঁ। প্ৰথমে ভাবিলোঁ বজাৰ অলপ কৰিব আছে যে, বজাৰ কৰাই নাই, মানে একেবাৰে বোলো বাহিৰে বাহিৰে বজাৰ কৰি গুচি যাম আৰু সেই বুলি ভাবিলোঁ। সেই ভাবিলোঁ এতিয়া এয়া বাইপাছ পাওঁ পাওঁ হৈছোঁ আৰু সেয়া পাইছোঁহি। এতিয়া টাউনত বজাৰটো কৰি লওঁ, কৰি মেলি ওলাই দিম আৰু। এয়া বাইপাছ পাইছোঁহি। আজিকালি আকৌ এইখিনিতো বৰ যাম নহয়, ৰাস্তাটো বনাই আছে যে গোটেই একদম ইমান গাড়ী ভিৰ লাগি থাকে। বহুত সময় সেইখিনিতে ৰ'ব লগা হ'লে। এয়া আহিছোঁ। বেটাকে দেউতাকে লৈ আছে আৰু মায়ে দুযোৰ কাপোৰ দুইজনী জেঠাইলৈ বুলি চিলেক্ট কৰি আনি দিলেহি। এয়া ল'লোঁ। হৈ যাব। তাৰপিছতে আকৌ মাহী আৰু মামী দুজনী আছিলে যে, দুইজনীলৈ সেয়া দুযোৰ কাপোৰ লৈ ল'লোঁ। বাকী আৰু এগৰাকী মামী আছিলে বাৰু, সেইগৰাকীলৈও সেয়া মোৰ কাপোৰ হৈয়ে গ'ল। সেয়া বাৰু আগত লৈ থোৱাই আছিলে, সেইখিনি ল'লোঁ। বাকী এতিয়া এই চাৰিযোৰে ল'লোঁ। আকৌ তলত গৈ আকৌ চাৰ্ট ল'বগৈ লাগিব, আকৌ চাৰ্ট চিলেক্ট কৰিবগৈ লাগিব। সেয়া লৈ মেলি আজৰি হৈছোঁ আৰু। বেটা আকৌ চাওকচোন ইমান ফূৰ্তি কৰি আছে নহয়। সেইকণ সময়তে অকণমান এনেকৈ মানে স্পেচ পালে সি খুব ভাল পায় আৰু মুকলি অকলিকৈ খেলিছে দেখিছে দেউতাকৰ লগত। বজাৰ সমাৰকেইটা বাৰু কৰা হৈ গ'ল। কৰি মেলি এয়া আমি আহি আছোঁ। আহি ভাবিলোঁ আকৌ হোটেলৰ পৰা কিবা এটা লৈয়ে লওঁ। লৈ মেলি আকৌ ভাবিলোঁ সময়ো বহুত হ'ল, বজাৰ কৰোঁতেই সময় বহুত হৈ গ'ল যে, কিবা এটা বোলো খাই মেলি লৈ লওঁ। এয়া কচুৰিকে আনিলোঁ। সেয়াকৈ খাই মেলি বোলো ওলাই দিম আৰু, কাৰণ ইয়াৰ পৰা ওলাই যাওঁতে 1:30 হ'ল। তাৰ পলে সেয়া 2:30 মানেই হ'বগৈ চাগে, কাৰণ সময় লাগে নহয়। এতিয়া ডাইৰেক্ট আমি টিয়কলৈ যামগৈ। টিয়কত মোৰ জেঠাই ঘৰ আছে আৰু আমাৰ এখেতৰ মামাকৰ ঘৰ আছে, তাতো সোমাব লাগিব। সেয়ে আমি আহি আছোঁ আৰু মানে বেছি সময় নকৰোঁ, জেঠাইক সেৱা কৰিম আৰু জেঠাইহঁতেও তাতে মানে ভাতৰ ৰেডি কৰি থৈছে, কাৰণ সময় হৈ গ'লতো। এতিয়ালৈকে চাগে খানা বনায়ো হৈ গ'ল তেওঁলোকৰ। তাতে আকৌ খাই বৈ মেলি আৰু আকৌ ওলাই দিম আৰু। আমি এয়া জেঠাইহঁতৰ ঘৰো পালোঁহি। পাই এয়া বেটা চাওকচোন, জেঠাই ছোৱালীজনী মানে এতিয়া বৰ্তমান এই ঘৰতে আছে। তাই বাৰু উত্তৰাখণ্ডলৈ বিয়া সোমাইছে। এতিয়া প্ৰায় হাজবেণ্ডৰ কৰ্মসূত্ৰে ইয়াত আছে কাৰণে ইয়াতে থাকে জেঠাইৰ লগতে, কাৰণ জেঠাই অকলশৰীয়া। আৰু বেটাই দেখিছেনে, সেয়া বাৰ ল'ৰাৰ লগত এতিয়া খেলিছে চাওকচোন, কিমান ফূৰ্তি কৰিছে। সি সেয়া কাপ এডাল কিনি থোৱা আছে অকণমানি, সেই প্লাষ্টিক টাইপৰ, সেইটো লৈ লৈ মানে বেটাকো দেখাইছে। সেয়া আমাৰ এখেতৰ ওচৰলৈ নিছে। ই আকৌ হাঁহিয়ে তত নাই, ইমান ভাল পাইছে। কিনো হ'ল নাজানো, আজি আহিব পৰা বুলি তাৰ মানে হাঁহি, মানে কি ক'ব আৰু। বাকী সময়ো হৈছেগৈ, বেটাও ভোকেই লাগিলে নেকি ঠিক নাই। মায়ে তাকে কৈছে কিবা এটা দি লওঁ বোলে, তাকো বোলো খুৱাই বৈ ল'ব লাগে। তাৰপিছত আমি
জেঠাইক সেৱা কৰি ল'ম আৰু সেৱা কৰি মেলি খানাটো খাই লৈ আকৌ ইয়াৰ পৰা ওলাই দিব লাগিব কাৰণ সময় অকণমান 3টা বাজিব হ'ল মানে আকৌ দেৰি হৈ যাবগৈ আকৌ জানখনা কুলিয়নিত সোমাবলৈ আছেই আকৌ সেইখিনি আছেই এতিয়া এয়া চবে আহি কথাহে পাতি আছে জেঠাইৰ লগত জেঠাইৰ অকণ গাটো ভাল নহয় কাৰণ চুগাৰ পেচেণ্ট হ'লে সেইকাৰণে দিগদাৰ ইটো সিটো হৈয়ে থাকে এতিয়া চবেই কথা পাতি আছে এতিয়া খোৱা বোৱা হৈ গ'ল বাৰু খোৱা বোৱা কৰি মেলি হোৱাৰ পাছত এয়া চবেই কথা পতাত লাগি আছে সেয়া হৈছে জেঠাইৰ ছোৱালী বহি থকাগৰাকী বাকী আকৌ আমাৰ জেঠাইৰ লগত ইমানেই বান্দৰ নহয় কি হ'ব মানে তিয়কত মানে আছেই বাৰু বান্দৰ ইয়াত দেখিছেনে এতিয়া একো হ'বলৈ দিয়া নাই গোটেই বান্দৰৰ পৰা গোটেইখন মানে ফুল চুল খাই মেলি শেষ কৰিছে এইফালে বেটা এয়া তাৰ যাব হ'লেই মানে আমনি লাগিলে এয়া আমি ওলাই মেলি আহিছোঁ ওলাই মেলি আহিলে ভাবিলোঁ বোলো ইমান দিনৰ মূৰত আহিছোঁ ফটো একপি মাৰি লওঁ গোটেইখিনি মিলি সেয়া বোলো ফটো একপি মাৰি মেলি আৰু ওলাই দিম ইয়াৰ পৰা তাৰপিছতে আমি আহিলোঁ এখেতৰ মামাকৰ ঘৰলৈ এয়া পাই গ'লোহি আৰু এয়া মামীয়ে লৈ আছে বেটাক কিন্তু সি শুইয়ে গ'ল ইয়াতো এয়া বেছি সময় নকৰিলোৱে আৰু চাহকাপ খালোঁ চাহকাপ খাই ইয়াৰ পৰা ওলাইয়ে দিলোঁ কাৰণ সন্ধ্যা হ'বহি হ'ল আকৌ মামী আৰু মাহীহঁতৰ ঘৰলৈ যাবলৈ আছে আৰু এখেতৰ জেঠাইকৰ ঘৰলৈও যাবলৈ আছে যে সেই ইয়াতো বেছি সময় নাথাকিলোঁ চাহকাপ খাইছোঁ আৰু ৰৈ থকা নাই ইয়াৰ পৰা ওলালোৱেই এয়া আহি পাওঁতে দেখিছেনে গধূলি হ'লেই এখেতক ক'লোঁ বোলো কিবা এটা জেঠাইহঁতৰ কাৰণেও লৈ লোৱা এয়া লৈ মেলি আহি এয়া জেঠাইহঁতৰ ঘৰ পালোঁহি জেঠাই বেটাক প্ৰথম দেখিছে দেই জেঠাই মানে জেঠুৰ মানে ঢুকুৱাৰ পৰা বুলি আমাৰ ঘৰলৈ অহাই নাই নহয় ময়ো সেইবাবে অহাও নাছিলোঁ ইয়ালৈ এয়া আমি চাহ খাই আছোঁ বেটাক জেঠাই লৈ আছে আৰু ইয়াতো আমি বেছি সময় নকৰিলোৱে পটাপট বোলো জেঠাইক সেৱা কৰি লওঁ এয়া জেঠাইক সেৱা কৰি ল'লোঁ মহন্ত সকলে ধৰ্ম তত্ত্ব পালন কৰে আন গ্ৰহণ যিহেতু নমাইছে কটু বিষয় পৰম দয়ালু গুণত থাকি প্ৰৱৰ্তন কৰে তোমালোকে আকৌ মোক সেৱা কৰিছা মই ভগৱানক সেৱা কৰিছোঁ ভালে কুশলে যে তোমালোকৰ দুইজনকে ভালে কুশলে মিলা মিলিকৈ থাকিবৰ কাৰণে আশীৰ্বাদ কৰিছোঁ আৰু বুঢ়া পোৱালিটো ভালে কুশলে যে ডাঙৰ হৈ ভাল হ'বৰ কাৰণে আশীৰ্বাদ কৰিছোঁ হ'ব ভাল হৈছে তুমি এটা তামোলটো হেৰি কৰি দিয়া তামোলটো হেৰি কৰি দিয়া দাদা চোন একপি মাৰি দিয়া তামোল কাটিম নে তামোল কাটিম নে হেৰি পাণ অকণ খাই দিবা নি পানেকে হ'ব তাৰপিছতে মায়ে ক'লে বোলে মই ফটো একপি মাৰি লওঁ ফটো মানে বাৰ লগত ফটো বোলে মৰা নহয় মা বায়েক হয় ন তাৰপিছত এয়া ফটো একপি মাৰি দিলোঁ গোটেইকেইজনীকে ভিতৰত আকৌ বেটা এয়া দেখিছেনে 3জনী পেহীয়েকক পাই লৈ তাৰ ফূৰ্তি কিমান গোটেইকেইজনী পেহীয়েকক প্ৰথম পাইছে কিন্তু পায়ো দেখিছেনে ঘৰৰ বুলি গম পায় যে কিমান যে ফূৰ্তি কৰিছে জেঠাইও খুব আনন্দ পালে তাক পাই লৈ ইমান দিনৰ মূৰত দেখিছে সিহঁতকেইজনেও কিমান খেলিছে চাওকচোন তাৰ লগত তাৰপিছতে তাতো বেছি সময় নকৰিলোঁ আৰু ওলাই দিলোঁ আকৌ মামী ঘৰতো সোমাব আছে যে এয়া মামী মানে মোৰ মামী নহয় দেই আমাৰ মাৰ মামীয়ে হয় মোৰ কিন্তু মামী আইতা হয় কিন্তু মামী বুলিয়ে মাতোঁ এয়া আহি পালোঁহি আহিয়ে এয়া লিঅ'ক লগ পালোঁ লিঅ' আকৌ কিমান মৰম লগা দেখিছেই নহয় পোৱালিটো তাৰপিছতে আমাৰ বেটাক এয়া দেখিছেনে মামী ছোৱালীয়ে লৈ আছে তাইও সেয়া আজি আহিছেহে চেন্নাইৰ পৰা মানে কিবা ভাগ্যক্ৰমে গোটেইকেইজনী মানে লগ হৈছোঁ বুলি ক'ব পাৰি আৰু মানে বোলো কিবা ভাগ্যই ভাল নেকি তাইও আহিছে কাৰণ তাই নাথাকিলে ভালেই নালাগে ঘৰখনলৈ আহি এয়া মামায়ে লিঅ'ক লৈ আছে আৰু সেয়া হৈছে মামীৰ মাক মাৰ লগতে বহি আছে গোটেইকেইজনী কথা পাতি আছে সেয়া হৈছে মামীৰ ল'ৰা সেইফালে চাওকচোন বেটাক লৈ থকা দেখি মানে লিঅ'ৰ কিমান খং মানে মামীৰ ছোৱালীজনীয়ে মানে একো কেঁচুৰা ল'বই নোৱাৰে মানে তাৰ বেলেগ খং আৰু মানে এনেকৈ লোৱা দেখিলে তাইক লাগে কোচত উঠি পেলাই তাকো তাই থৈ গৈছিলে মানে মামীৰ ওচৰত লগত লৈ যাব নোৱাৰিলে ফ্লাইটত কাৰণ এলাও নাছিলে সেইবাৰ যাওঁতে আজি পিছে তাই ঘৰত ছাৰপ্ৰাইজে দিলে দেই লিঅ'ৰ কাৰণে আহি পাই গ'লহি তাক নিবলৈ বুলি তাৰপিছতে আমি তাৰ পৰা ওলাই দিলোঁ মামীহঁতক সেৱা কৰি মেলি আহিলোঁ এয়া মাহী ঘৰত সোমালোঁ মাহী মানে মোৰ মাহী আইতা মাৰ মাহীয়েক ইয়াতো সেৱা কৰিব আছিলে
এইফালে মাহীয়ে ভাতৰ আয়োজন কৰিলেই, ইফালে ইমানখিনি কষ্ট কৰি মেলি, কাৰণ ঘৰত বিয়া মতাত লাগি আছে। আহি পায়ে আকৌ আমি আহিছোঁ বুলি গম পাই লৈ আকৌ এয়া ভাত সাজৰ ৰেডি কৰিছে, কাৰণ আকৌ ৰাতি হ'ল, আকৌ বোলে ঘৰত ভাত বনাবগৈ নালাগে। এয়া আমি সকলো বহি আছোঁ ইয়াতে। বাকী বোলো মাহীহঁতকো সেৱা কৰি লওঁ। এফালে শুই আছে, মা ওচৰতে ৰৈ আছে। বোলো মাক বেটাৰ ওচৰতে ৰখাই লৈ বোলো এতিয়া মাহীকে সেৱা কৰি লওঁ। কিন্তু মহায়ে কৈছে মই হ'লে আশীৰ্বাদ দিব নাজানো দেই, আজিলৈকে দিয়ে পোৱা নাই। সেইটোক লৈ কেনেকুৱা যে কথা চলিছে আৰু চবৰে চাওকচোন। হ'ব দিয়ক, যি মন যায় তাকে দিয়ক। কুশল কৰক, কল্যাণ কৰক, একে দি দিয়ক ন। ঠিক আছে দিয়া, ভাল হৈছে দেই। গোটেই জীৱন যাতে ভালে কুশলে হাঁহি আনন্দৰে পাৰ কৰি দিয়া দেই। আমি এটা আশীৰ্বাদ দিছোঁ। ধুনীয়া আশীৰ্বাদ দিলে। তেনেকৈ সেৱাটো ল'লোঁ। মহায়ে নলওঁৱে কৈ আছিলে, আজিলৈকে সেৱা লোৱাই নাই বোলে। তেনেকৈ সেৱা লৈ মেলি আকৌ ভাত খাব হ'লেই। কিন্তু ভাতকেইটা খাই লওঁ, কাৰণ সময় হৈ গৈছেগৈ, 10 বাজিব হ'ল। আকৌ ঘৰ পোৱালে বহুত সময় হ'বগৈ। আমি ভাতকেইটা খাই ল'লোঁ। বেটাৰ ওচৰত সেয়া মাহীৰ সৰুটো ল'ৰা ৰৈ আছে। ডাঙৰজনটো নাথাকেই বাৰু, কামৰ সূত্ৰে বাহিৰত থাকে। বাকী আৰু ভিডিঅ'টোত আজি ইমানেই আছিলে। আজিলৈ আহিছোঁ আৰু, বাই বাই।